আজি আমি শিকিম তৰল পদাৰ্থৰ নাম ইংৰাজী আৰু অসমীয়াত। বলক ভিডিঅটো আৰম্ভ কৰো। ফলৰ ৰস। ফলৰ ৰসক আমি ইংৰাজীত কওঁ ফ্ৰুইট জুইচ। ফ্ৰুইট জুইচ মানে ফলৰ ৰস। মৌ। মৌক আমি ইংৰাজীত কওঁ হানি। হানি মানে মৌ। নাৰিকলৰ পানী। নাৰিকলৰ পানীক আমি ইংৰাজীত কওঁ কোকোনাট ৱাটাৰ। কোকোনাট ৱাটাৰ মানে নাৰিকলৰ পানী। নেমুৰ ৰস। নেমুৰ ৰসক আমি ইংৰাজীত কওঁ লেমন জুইচ। লেমন জুইচ মানে নেমুৰ ৰস। মাখন। মাখনক আমি ইংৰাজীত কওঁ বাটাৰ। বাটাৰ মানে মাখন। চাহ। চাহক আমি ইংৰাজীত কওঁ টি। টি মানে চাহ। পানী। পানীক আমি ইংৰাজীত কওঁ ৱাটাৰ। ৱাটাৰ মানে পানী। ৰস। ৰসক আমি ইংৰাজীত কওঁ জুচ। জুচ মানে ৰস। তেল। তেলক আমি ইংৰাজীত কওঁ অইল। অইল মানে তেল। দৈ। দৈক আমি ইংৰাজীত কওঁ কাৰ্ড। কাৰ্ড মানে দৈ। গাখীৰ। গাখীৰক আমি ইংৰাজীত কওঁ মিল্ক। মিল্ক মানে গাখীৰ।